Welcome to Smart Adhan. So, আজি কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ লৈ আহিছোঁ। তাৰ আগতে যোৱাকালি সোধা প্ৰশ্নটো চাওঁ। যোৱাকালি আপোনালোকক এটা প্ৰশ্ন দিছিলোঁ, হুইচ বেংক ৰিচেণ্টলি লঞ্চ দ্য ডিজিটেল অনবোৰ্ডিং প্লেটফৰ্ম সাৰথি ফৰ POS টাৰ্মিনেলছ। আপোনালোকক সুধিছিল শেহতীয়াকৈ কোনটো বেংকে POS টাৰ্মিনেলৰ বাবে ডিজিটেল অনবোৰ্ডিং প্লেটফৰ্ম সাৰথি মুকলি কৰিছে। ইয়াৰ যিটো শুদ্ধ এনচাৰ হয় সকলোৱে কমেণ্টত জনাইছিল। চ' শুদ্ধ এনচাৰটো আছিল আপোনাৰ এক্সিছ বেংক, অপশ্যন নম্বৰ 4। চ' আজিও আপোনালোকৰ কাৰণে ভিডিঅ'টোৰ শেষত এটা প্ৰশ্ন ৰাখিছোঁ। তাৰ কাৰণে আজি প্ৰশ্নসমূহ আপোনালোকে ভালকৈ চাওক। চ' দেৰি নকৰি তেতিয়াহ'লে আজি প্ৰশ্নখিনি আৰম্ভ কৰিছোঁ। আজি প্ৰথমটো প্ৰশ্ন, হু ইনগ্ৰেটেড দ্য নিউ পাৰ্লিয়ামেণ্ট বিল্ডিং। নতুন সংসদ ভৱন কোনে উদ্বোধন কৰিলে? চ' আপোনালোকে নিউজত ডেইলি শুনি আছে যে আমাৰ এতিয়া নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং বনাইছে নতুন দিল্লীতে। চ' এইটো আপোনাৰ উদ্বোধন কৰিছে নৰেন্দ্ৰ মোদী। চ' ইয়াত এটা আপোনাৰ নতুন কিনো বস্তু এড কৰিছে, মই আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ, শ্বৰ্ট ভিডিঅ'। চ' আপোনালোকে যদি এই ভিডিঅ'টো চায় তেতিয়াহ'লে সকলোখিনি কথা গম পাব। আমাৰ ভাৰতলৈ 2022 চনত চিটা আনিছিলে, প্ৰজেক্ট চিটা বুলি এটা লঞ্চ কৰিছিল। আৰু ক'ৰ পৰা আনিছিলে বাৰু? 17 ছেপ্টেম্বৰত আনিছিলে আপোনাৰ নৰেন্দ্ৰ মোদী বাৰ্থডে দিনা। কেইটা চিটা আনিছিল? 8টামান চিটা আনিছিলে আপোনাৰ ক'ৰ পৰা? নামিবিয়াৰ পৰা আনিছিলে। কিন্তু তাৰপাছত আপোনাৰ এতিয়া ৰিচেণ্টলি ছাউথ আফ্ৰিকাৰ পৰা আকৌ 12টামান আনিছিলে এই মাহতে চিটা। কিন্তু কি হ'ল আপোনাৰ এই যি 8টা আৰু 12টা চিটা হ'ল টোটেল, মানে লাহে লাহে এই চিটাবোৰ মৰিবলৈ ধৰিছে। আপোনাৰ 4-5টামান চিটা মৰি থাকিলে। চ' এতিয়া আপোনাৰ সেই যিকেইটা চিটা আপোনাৰ মৰি গ'ল, সেই চিটাকেইটা আপোনাৰ কি কাৰণেনো মৰিলে, ইয়াৰ মানে ৰিজনটো কি? চ' সেই বস্তুখিনি জানিবৰ কাৰণে এক্সপাৰ্টৰ এখন কমিটি বনাইছে। আৰু এই কমিটিত টোটেল 11জন মানুহ আছে। চ' আপোনালোকে এই কথাটো মনত ৰাখিব। আপোনালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে চিটাৰ আপোনাৰ প্ৰজেক্টটোৰ কথা, কোনখন কাণ্ট্ৰিৰ পৰা আনিছিলে, কিমান তাৰিখে আপোনালোকক সুধিব পাৰে, কিমান তাৰিখে আপোনাৰ চিটাকেইটা কৰা হৈছিল ইণ্ডিয়াত। চ' এনেকুৱা ধৰণৰ প্ৰশ্নখিনি মনত ৰাখিব। চ' ইয়াত আপোনাক সুধিছিল 11জনৰ এক্সপাৰ্ট কমিটি বনোৱা হৈছে। কুৱেশ্যন নম্বৰ 3, হু ৱাজ ৰিচেণ্টলি এপইণ্টেড এজ দ্য প্ৰেচিডেণ্ট অফ CII ফৰ 2023 to 2024। শেহতীয়াকৈ 2023 পৰা 24 বৰ্ষৰ বাবে CIIৰ সভাপতি হিচাপে কোনে নিযুক্তি লাভ কৰিছে? মই ফটোখন আপোনালোকক দিয়ে দিছোঁ। এতিয়া কথাটো হ'ল এওঁৰ নাম কি হয়? চ' এওঁৰ নাম হৈছে R Dinesh। আৰু এটা কথা সুধোঁ আপোনালোকক, এই CIIৰ ফুল ফৰ্মটো কি বাৰু? চ' CIIৰ ফুল ফৰ্ম হৈছে আপোনাৰ কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী। যদি আপোনালোকে বিচাৰে লিখি লওক, কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী। নম্বৰ 4, ৰিচেণ্টলি RBI এপ্ৰুভ দ্য মাৰ্জাৰ অফ মাৰাঠা কোঅপাৰেটিভ বেংক উইথ হুইচ বেংক। শেহতীয়াকৈ RBI মাৰাঠা সমবায় বেংক কোনটো বেংকৰ সৈতে একত্ৰীকৰণত অনুমোদন জনাইছে? মানে দুটা বেংক আপোনাৰ মাৰ্জ কৰি দিছে। এটা হৈছে আপোনাৰ মাৰাঠা কোঅপাৰেটিভ বেংক, নামটো শুনি আপোনালোকে গম পাইছে মাৰাঠা ক'ৰ হ'ব বাৰু? মহাৰাষ্ট্ৰ। চ' এইটো আপোনাৰ কৰিছে কসমছ কোঅপাৰেটিভ বেংক, অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব। মই এটা আপোনালোকক আৰ্টিকল দেখাই দিছোঁ বাৰু। ইয়াত চাওক লিখিছে RBI চেংচনছ মাৰ্জাৰ অফ মাৰাঠা কোঅপাৰেটিভ বেংক উইথ কসমছ কোঅপাৰেটিভ বেংক। আৰু এইটো যিটো কাৰ্যকৰী হ'ব কেতিয়াৰ পৰা? 29 মে 2023, মানে আজিৰ পৰা। এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকক, RBIৰ কথা যেতিয়া ওলালেই, RBIটো আপোনাৰ কেতিয়া এষ্টাব্লিছ হৈছিল? RBI আপোনাৰ এষ্টাব্লিছ হৈছিল কেতিয়া? 1 এপ্ৰিল। চনটো হৈছে আপোনাৰ 1935। আৰু ইয়াৰ কথা আপোনালোকক সোধে। আৰু এতিয়া বৰ্তমান আমাৰ গভৰ্ণৰ কোন? RBI গভৰ্ণৰ, তেওঁৰ নাম হৈছে শক্তিকান্ত দাস। Question number 5. Which of the following has become the first digital payment app to enable integration of 2 lakh rupee credit cards with the unified payment interface recently?
শেহতীয়াকৈ ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচৰ সৈতে 2 লাখ ৰূপে ক্ৰেডিট কাৰ্ডৰ সংশোধিত সক্ষম কৰা প্ৰথমটো ডিজিটেল পে'মেণ্ট এপ হৈছে তলৰ কোনটো তেওঁলোকে কি কৰিছে 2 লাখ আপোনাৰ ৰূপে ক্ৰেডিট কাৰ্ডৰ সৈতে UPI লগত লিংক কৰিছে আৰু এইটো প্ৰথমটো কোম্পানী হৈছে ফোনপে অপশ্যন নম্বৰ 3 টো শুদ্ধ হয় কুৱেশ্যন নম্বৰ 6 হু ওন দ্য টাইটেল অফ 2023 ছুপাৰ বেট ৰেপিড এণ্ড ব্লিটজ পোলেণ্ড ৰিচেণ্টলি শেহতীয়াকৈ 2023 চনৰ ছুপাৰ বেট ৰেপিড এণ্ড ব্লিটজ পোলেণ্ডৰ খিতাপ কোনে লাভ কৰিছে সো এইটো আপোনাৰ খিতাপটো আপোনাৰ কিহৰ লগত ৰিলেটেড কোনটো খেলৰ লগত ৰিলেটেড সেইটোও জানিব লাগিব সো এইটো হৈছে আপোনাৰ চেছ দবা খেল সো এতিয়া আপোনাৰ এই ব্যক্তিজন কোন বাৰু সো এওঁৰ নাম হৈছে আপোনাৰ মাগনাছ কাৰ্লসেন অপশ্যন নম্বৰ 3 টো শুদ্ধ হয় আৰু তেওঁ ক'ৰ হয় তেওঁ হৈছে নৰৱে আৰু মনত ৰাখিব তেওঁ এতিয়া ৱৰ্ল্ড নাম্বাৰ 1ত আছে ঠিক আছে ৱৰ্ল্ড ৰেংকিং নাম্বাৰ 1ত আছে ৱৰ্ল্ড চেম্পিয়ন হয় এতিয়া তেওঁ Question number 7. Which company recently launched a solution to enable UPI payments for Freshers phone users? মানে শেহতীয়াকৈ কোনটো কোম্পানীয়ে Freshers phone ব্যৱহাৰকাৰীৰ বাবে UPI পেমেণ্ট সক্ষম কৰাৰ সমাধান মুকলি কৰিছে এটা কথাটো হ'ল এই Freshers phone কোনবোৰ বাৰু মই আপোনালোকক কৈ আছো আমি যিবোৰ ইউজ কৰি আছো এতিয়া বৰ্তমান এইবোৰ হৈছে আপোনাৰ কি স্মাৰ্টফোন আৰু Freshers phone এইটো পুৰণা আমি মানে প্ৰথম যেতিয়া ওলাইছিল আৰু স্ক্ৰিনখন আপোনাৰ থাকিব এনেকুৱা ডিজিটেল আপোনাৰ স্ক্ৰিন টাচ নহয় আৰু সো এতিয়া আপোনাৰ কি কৰিছে ইয়াতো আপোনাৰ UPI আপোনাৰ সক্ষম কৰিবৰ কাৰণে এটা কোম্পানী কৰিছে এই কোম্পানীটোৰ নাম হৈছে আপোনাৰ এইটো অপশ্যন নম্বৰ 4 টো চাওক gopshop.io এই কামটো আপোনাৰ আগতে RBI এবাৰ ট্ৰাই কৰিছিল কিন্তু ইমান সক্ষম হ'ব নোৱাৰিলে RBI আপোনাৰ এটা ষ্টাৰ্ট কৰিছিল 1 2 3 পে বুলি কিন্তু এটো আপোনাৰ নহলে এতিয়া কি কৰিছে এই যেটো আপোনাৰ কোম্পানী এই কোম্পানীটো আপোনাৰ এনেকুৱা যিবোৰ ফোন থাকিব ইয়াত মানে আগতে আপোনাৰ মোবাইলটোতে ইনষ্টল হৈ আহিব এটা এপ আৰু সেই এপটোৰ নাম হৈছে GS Pay বুলি এটা এপ থাকিব তাতে গৈ তেওঁলোকে UPI লগত কানেক্ট কৰিব পাৰিব আশা কৰো বুজি পাইছে আপোনালোকে এটো চাওক ইয়াত লিখিছে Gopshop launches GS Pay payment app for Freshers phone Question number 8 এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এতিয়া আপোনালোকৰ কাৰণে কি কাৰণে আপোনালোকে নিজে বুজি পাব প্ৰশ্নটো পঢ়িলে as per the recent advisory issued by the government which of the following is a virus that is stealing data from people's Android phones শেহতীয়াকৈ চৰকাৰে জাৰি কৰা পৰামৰ্শ অনুসৰি তলৰ কোনটো ভাইৰাছে মানুহৰ Android ফোনত ডাটা চুৰি কৰা থকা ভাইৰাছ বুলি কৈছে সো এতিয়া এনেকুৱা এটা মাৰ্কেটত আপোনাৰ ভাইৰাছ আহিছে যিটোৱে আপোনাৰ মোবাইলটোত গৈ পেলাই এন্ড্ৰইড মোবাইলত গৈ আপোনাৰ গোটেই ডাটাখিনি চুৰ কৰি লৈ যাব এটা বহুত ডেঞ্জাৰাছ হয় সো এইটো কাৰণে গভৰ্ণমেণ্টে আপোনাৰ এতিয়া এডভাইজৰি আপোনাৰ ইস্যু কৰিছে যাতে আপোনালোকে এটা সতৰ্ক হওক সো এই ভাইৰাছটোৰ নাম হৈছে ডেম অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব Question number 9 Recently famous singer Tina Turner passed away how many times did she win Grammy award শেহতীয়াকৈ বিখ্যাত গায়িকা টিনা টাৰ্নাৰ মৃত্যু হয় সো তেওঁ কিমানবাৰ গ্ৰেমি বঁটা লাভ কৰিছে গ্ৰেমি বঁটা আপোনাৰ বহুত ডাঙৰ এটা বঁটা হয় সো তেওঁ ভাবক 12 বাৰ জিকিছে অপশ্যন নম্বৰ 1 টো শুদ্ধ হয় মই এটা আপোনালোকক আৰ্টিকলছ দেখাই দিওঁ কোন গৰাকী হয় এই গৰাকী তেওঁ মৃত্যুৰ সময়ত বয়স আছিল 83 মানে 83 বছৰ বয়সত তেওঁৰ মৃত্যু হয় লিজেণ্ডাৰী সিঙ্গাৰ টিনা টাৰ্নাৰ পাছড এৱে আৰু এটা কথা আপোনালোকে জানি লওক যে তেওঁ ইমান বেছি ফেমাস আছিল তেওঁ কি বুলি কোৱা হৈছিল তেওঁ কুইন অফ ৰক এণ্ড ৰোল এই নামটো দিও তেওঁ কোৱা হৈছিল তেওঁ ইমান বেছি ফেমাস আছিল Question number 10 আজি আপোনালোকৰ কাৰণে এই প্ৰশ্নটো ৰাখিছো সকলোৱে এটা কমেন্ট কৰি জনাওক আৰু এই প্ৰশ্নটো মই দুদিন আগত আপোনালোকক কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'ত দিছিলো Where has the annual husbandry and fishery department won the Scott Silver Award 2023 recently পশুপালন আৰু মীন বিভাগে শেহতীয়াকৈ কোড স্কটছ ৰূপালী বঁটা 2023 লাভ কৰিছে আপোনালোকে যদি ডেইলি ফলো কৰি আছে তেতিয়াহলে পাৰিব সো ইয়াৰ শুদ্ধ এনসাৰটো সকলোৱে কমেন্ট কৰি জনাব সো আজি প্ৰশ্নখিনি ইমানে আছিল যদি ভাল লাগিছে তেতিয়াহলে এটা লাইক আৰু কমেন্ট কৰিব নাপাহৰিব